মহিমাক এই মুহূৰ্তত লৈছো লাখ লাখ লোকৰ বাবে ভাল খবৰ আপুনিও পিএম কিষাণৰ ধন লাভ কৰা নাই নেকি যদি আপুনি পিএম কিষাণৰ ধন লাভ কৰা নাই তেন্তে আপোনাৰ বাবে লৈছো ভাল খবৰ আপুনি অতি শীঘ্ৰে লাভ কৰিব পিএম কিষাণৰ ধন তাৰ বাবে আপুনি কৰিব লাগিব আবেদন কিন্তু কেনেদৰে আবেদন কৰিব আবেদন কৰাৰ লগে লগে আপুনি লাভ কৰিব পিএম কিষাণৰ ধন যদি আপুনি ভূমিৰ পট্টা লাভ কৰিছে তেন্তে আপোনাৰ বাবে এই খবৰ সুখবৰ আপুনি লাভ কৰিব পিএম কিষাণৰ ধন কেৱল আপুনি আবেদন কৰক আৰু লাভ কৰক পিএম কিষাণৰ ধন লাভ নকৰা লাখ লাখ কৃষকলৈ এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ পিএম কিষাণৰ যিসকলে ধন লাভ নকৰে যদি আপুনি পিএম কিষাণৰ ধন লাভ কৰা নাই শীঘ্ৰে পাব এই ধন পিএম কিষাণৰ ধন যদি লাভ কৰা নাই শীঘ্ৰে আপুনি লাভ কৰিব এই ধন ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন পিএম কিষাণৰ ধন আপুনি লাভ কৰিবৰ বাবে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছতে যোগ্য বিবেচিত হলে লাভ কৰিব আপুনি ৬০০০ টকা পিএম কিষাণৰ ৬০০০ টকা আপুনি লাভ কৰিব আবেদন কৰিবৰ বাবে আপোনাক লাগিব নথিপত্ৰ কেইবিধমান আপোনাক নথিপত্ৰ লাগিব আৰু সেই নথিপত্ৰবোৰ যদি আপুনি সঠিক পৰিমাণে দিয়ে তেতিয়া আপুনি লাভ কৰিব ধন বিশেষকৈ ভূমিৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদনৰ বাবে ভূমিৰ নথিপত্ৰ প্ৰয়োজন হ'ব সেই আবেদনৰ বাবে আৰু নিজৰ মাটিৰ পট্টা দেখুৱালে কৰিব পাৰিব আবেদন আপুনি মাটিৰ পট্টা যদি দেখুৱায় তেন্তে আপুনি কৰিব পাৰিব আবেদন আৰু আবেদন কৰিলে লাভ কৰিব পিএম কিষাণৰ ধন যিসকল লোকে মাটিৰ পট্টা লাভ কৰিলে সকলোৱে লাভ কৰিব পিএম কিষাণৰ ধন মাটিৰ পট্টা লাভ কৰাৰ পিছতে বিবেচিত যোগ্য হ'ব হিতাধিকাৰীসকল মাটিৰ পট্টা যেতিয়া দেখুৱাব তাৰ পিছতে আপুনি বিবেচিত হ'ব আৰু এই ভূমি পট্টাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন আপুনি লাভ কৰিব ইয়াৰ বাবে আপুনি কৰিব লাগিব আপোনাক লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ যি একাউণ্ট সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ বেংক একাউণ্ট মাটিৰ পট্টাৰ সৈতে এইসমূহ নথিপত্ৰৰে আবেদন কৰাৰ পিছতে লাভ কৰিব সন্মান নিধি কৃষক সন্মান নিধিৰ ধন লাভ কৰিব আৰু পোনপটীয়াকৈ বেংক একাউণ্টত সোমাব আপোনাৰ ৬০০০ টকা আপুনি এই কামখিনি কৰাৰ পিছতে আপোনাৰ বেংক একাউণ্টত ৬০০০ টকা ধন সোমাব পিএম কিষাণৰ ধন লাভ নকৰা লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত লৈছো ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আপুনি অতি শীঘ্ৰে লাভ কৰিব পিএম কিষাণৰ ধন মাত্ৰ আপুনি আবেদন কৰক আৰু যদি আপোনাৰ ভূমিৰ পট্টা আছে আপুনি ভূমিৰ পট্টা লাভ কৰিছে তেন্তে সেই পট্টাখন আপুনি দেখুৱাৰ পিছতে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ধন আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ৬০০০ টকাকৈ গতিকে আপুনি অতি শীঘ্ৰে আবেদন কৰক এয়া লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ যে আবেদন কৰিলে আপুনি লাভ কৰিব পিএম কিষাণৰ ধন আবেদনৰ বাবে আপোনাক কেইবিধমান নথিপত্ৰ লাগিব সেই নথিপত্ৰ কিখন আপুনি ভালদৰে চাই লওক বা সাজু কৰি ৰাখক নথিপত্ৰসমূহ বিশেষকৈ ভূমিৰ নথিপত্ৰ প্ৰয়োজন হ'ব আবেদনৰ বাবে আপুনি যদি ভূমিৰ নথিপত্ৰ দেখুৱাব পাৰে তেন্তে আপুনি আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব পিএম কিষাণৰ ধন নিজৰ মাটিৰ পট্টা আপুনি দেখুৱাব লাগিব যিসকল লোকে মাটিৰ পট্টা লাভ কৰিলে সকলোৱে কৰিব পাৰিব আবেদন সকলো লোকে আবেদন কৰিব পাৰিব যিসকলে ভূমিৰ পট্টা লাভ কৰিলে আৰু পট্টা লাভৰ পিছতে বিবেচিত যোগ্য হ'ব হিতাধিকাৰীসকল পট্টা লাভৰ পিছতে পিএম কিষাণৰ বাবে যোগ্য বিবেচিত হ'ব আৰু এই ভূমি পট্টাৰে প্ৰধানমন্ত্ৰীয়ে কৃষক সন্মান নিধিৰ আঁচনিৰ বাবে কৰিব পাৰিব আবেদন আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড আপোনাৰ যদি আধাৰ কাৰ্ড আছে আপুনি আবেদন কৰিব পাৰিব পান কাৰ্ড যদি আছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ বেংক একাউণ্টটো সংযুক্ত হ'ব লাগিব আধাৰ কাৰ্ডৰ সৈতে ইয়াৰ উপৰি মাটিৰ পট্টাৰ সৈতে এইসমূহ নথিপত্ৰৰে আপুনি আবেদন কৰাৰ পিছতে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন আৰু পোনপটীয়াকৈ বেংক একাউণ্টত সোমাব আপোনাৰ ৬০০০ টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত সোমাব এই সকলোখিনি কাম কৰাৰ পিছতে পিএম কিষাণৰ ধন লাভ নকৰা লাখ লাখ কৃষকলৈ এয়া ডাঙৰ খবৰ আপুনিও যদি পিএম কিষাণৰ ধন লাভ কৰা নাই তেন্তে আপুনিও আবেদন কৰক আৰু লাভ কৰক পিএম কিষাণৰ ৬০০০কৈ টকা ধন আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব আবেদন যিহেতু এতিয়া হাজাৰ কৃষকে ইতিমধ্যে আবেদন কৰিছে গতিকে আপুনিও আবেদন কৰক আৰু লাভ কৰক অতি শীঘ্ৰে পিএম কিষাণৰ ধন আবেদন কৰাৰ পিছতে যোগ্য বিবেচিত হ'লে লাভ কৰিব ৬০০০ টকা আবেদন কৰিবৰ বাবে আপোনাক নথিপত্ৰ লাগিব কেইবিধমান নথিপত্ৰ সেই নথিপত্ৰ কিখন আপুনি যোগাৰ কৰি লওক বিশেষকৈ ভূমিৰ নথিপত্ৰ প্ৰয়োজন হ'ব আবেদনৰ বাবে আপুনি আবেদন কৰিবৰ বাবে আপোনাক লাগিব ভূমিৰ নথিপত্ৰ লাগিব নিজৰ মাটিৰ পট্টা দেখুৱালে কৰিব পাৰিব আবেদন আপুনি যদি আপোনাৰ মাটিৰ পট্টা দেখুৱায় তেন্তে আপুনি আবেদন কৰিব পাৰিব যিসকল লোকে মাটিৰ পট্টা লাভ কৰিলে সকলো লোকেই কৰিব পাৰিব আবেদন যদি আপুনি মাটিৰ পট্টা লাভ কৰিছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আৰু পট্টা লাভৰ পিছতে বিবেচিত যোগ্য হ'ব হিতাধিকাৰীসকল যদি আপুনি মাটিৰ পট্টা লাভ কৰিছে তেন্তে আপুনিও লাভ কৰিব পিএম কিষাণৰ ধন এই ভূমি পট্টাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ বাবে কৰিব পাৰিব আপুনি আবেদন কৰিব পাৰিব কিন্তু আবেদনৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব আপোনাৰ যদি আধাৰ কাৰ্ড আছে বা পান কাৰ্ড আছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আৰু আধাৰ
কাৰ্ডৰ সৈতে সংযুক্ত বেংক একাউণ্ট আপোনাৰ থাকিব লাগিব বেংক একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ লগত সংযুক্ত হৈ থাকিব লাগিব মাতৃপত্তা সৈতে এইসমূহ নথিপত্ৰৰে আপুনি আবেদন কৰাৰ পিছতে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন গতিকে কৃষক সন্মান নিধিৰ ধন যেহেতু আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব ৬০০০ টকা আপোনাৰ বেংকত পোনপটীয়াকৈ সোমাব গতিকে আপুনি অতি শীঘ্ৰে পলম নকৰাকৈ আপুনি অতি শীঘ্ৰে আবেদন কৰক PM কিষাণৰ ধনৰ বাবে যেহেতু এটা হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে আপুনিও আবেদন কৰক আৰু আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব PM কিষাণৰ ৬০০০ টকা ধন আৰু এই ৬০০০ টকা আপোনাৰ বেংক একাউণ্টত পোনে পোনে সোমাব পোনে পোনে আপুনি লাভ কৰিব এই ধন আৰু আপোনাৰ যদি আধাৰ কাৰ্ড আছে পেন কাৰ্ড আছে বা আপুনি ভূমিৰ পট্টা লাভ কৰিছে তেন্তে আপুনি অতি শীঘ্ৰে আবেদন কৰক PM কিষাণৰ ধনৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ লোকে PM কিষাণৰ ধনৰ বাবে আবেদন কৰিছে আৰু আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব PM কিষাণৰ ৬০০০ টকা ধন আৰু এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত
আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা